আজি ৰঙালী বিহুৰ উৰুকা। কলিয়াবৰৰ বিভিন্ন গাঁৱত বিহুক লৈ ব্যাপক প্ৰস্তুতি। জীয়ৰী বোৱাৰীৰ ঢেঁকীৰ শব্দই কঁপাই তুলিছে অঞ্চল। বিভিন্ন পিঠা-পনা প্ৰস্তুত কৰাক লৈ ব্যস্ত গাড়ীকুৰি গাঁৱৰ জীয়ৰী বোৱাৰী। মুখত বিহুগীত গাই হাঁহি ধেমালিৰে পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে গাড়ীকুৰি গাঁৱৰ জীয়ৰী বোৱাৰী। ঢেঁকীৰ চাৱে চাৱে বিহুগীত গাই আত্মহাৰা হৈ পৰিছে সকলো। প্ৰথমে মই মোৰ সকলো অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আজি উৰুকা, গতিকে আমাৰ এয়া গাঁৱতে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া সকলোৱে মিলি আমি এয়া পিঠা পনাৰ যা-যোগাৰ কৰিছোঁ। ক'বলৈ গ'লে আমাৰ এই অসমৰ এই ৰঙালী বিহুটো খুবেই আনন্দ আৰু খুবেই ভাল লগা এটা পৰিস্থিতি, যাৰ ফলত আমাৰ অসমৰ ডেকা গাভৰু সকলো, লগতে বোৱাৰী, লগতে সকলো বুঢ়া বুঢ়ী সকলোকে ধৰি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হওঁ ক'ব নোৱাৰা এক অনুভৱ। সেয়েহে এয়া আমি পিঠা পনা বনাই আছো। প্ৰেমৰে উৰাজাহাট, এই মইনা বাখৰৈ মৰমৰে দুপাখি, এই মইনা বাখৰৈ মৰমৰে দুপাখি, এই কল্পনাৰ আকাশতৰে। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।